আজি এইটো ক্লাছ 10 জেনেৰেল মেথছৰ পৃষ্ঠকালীয় আৰু আয়তন চেপ্টাৰৰ 13.1 অনুশীলনী দিয়া আছে 13.1 3 নম্বৰ যেটো ম্যাথ এতে 3 নম্বৰ ম্যাথটো আমি সলিউশন দি আছো কোশ্চেনটো হৈছে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেমি ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মোট উচ্চতা হল 15.5 সেমি পুতলাটোৰ মোট পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে আগত কোশ্চেনটো পঢ়ি কিনে ষ্টুডেন্টে ফিগাৰটো আঁকিব পাৰিব লাগিব চিত্ৰটো কি কৈছে এটা একে ব্যাসাৰ্ধ এটা অৰ্ধগোলকৰ ওপৰত কি আছে এটা শংকু আছে এটা অৰ্ধগোলকৰ ওপৰত কি আছে শংকু আছে এতে দেখাই আছে মই ষ্টুডেন্টক এটা অৰ্ধগোলক এটো অৰ্ধগোলকৰ ওপৰত কি আছে এটা শংকু আছে এনেকুৱা এটা কি আছে শংকু আছে এটো হল পুতলা তো ইয়াৰ পৰা এখিনি ব্যাসাৰ্ধ আৰু ইয়াৰ পৰা এখিনি ব্যাসাৰ্ধ সমান এটো ব্যাসাৰ্ধ কিমান দি আছে কোশ্চেনত 3.5 সেন্টিমিটাৰ আৰু পুতলাটো যেতিয়া কব তেতিয়া এই শংকু আৰু অৰ্ধগোলক মিলি কিনে হ'ব উচ্চতা কৈছে পুতলাটোৰ মুঠ উচ্চতা এটা কোশ্চেনত দিয়া আছে এনেকৈ হ'ব পুতলাটোৰ মুঠ উচ্চতা ইয়াৰ পৰা এখিনি 0.5 সেন্টিমিটাৰ দিয়া আছে কোশ্চেনত এতিয়া যেতিয়া এটো পুতলাটো যেতিয়া মুঠ পৃষ্ঠকালি ওলাব লাগিব তেতিয়া কি লাগিব ইয়াতে এই অৰ্ধগোলকৰ পৃষ্ঠকালি আৰু শংকুৰ পৃষ্ঠকালিটো কি কৰিব লাগিব যোগ কৰিব লাগিব এতে অৰ্ধগোলকৰ পৃষ্ঠকালি ফৰ্মুলা কি হয় 2 পাই r স্কয়ার এটো হল অৰ্ধগোলকৰ পৃষ্ঠকালি আৰু ওপৰত শংকুটো যদি আছে এই শংকুৰ পৃষ্ঠকালি ফৰ্মুলা হল কি পাই r l এটো l মানে কি হেলনীয় উচ্চতা l means কি হেলনীয় উচ্চতা l means তো হেলনীয় উচ্চতাটো আমাক কোশ্চেনত দিয়া নাই ষ্টুডেন্টক কি হেলনীয় উচ্চতাটো দিয়া নাই আমি হেলনীয় উচ্চতা ওলাই ল'ব লাগিব তো হেলনীয় উচ্চতা ওলাৰ আগতে ইয়াৰ পৰা এখিনি আপোনাৰ ব্যাসাৰ্ধ যদি 3.5 হয় ইয়াৰ পৰা এখিনি কিমান হ'ব 3.5 হ'ব ইয়াৰ পৰা এখিনি কিমান হ'ব 3.5 সেন্টিমিটাৰ তে এই শংকুৰ উচ্চতা যে দিয়া আছে শংকুৰ উচ্চতা এখিনি কি কৰিব লাগিব এই টোটাল এই মুঠ উচ্চতাৰ পৰা কি কৰিব লাগিব আমাৰ এখিনি মাইনাস কৰিব লাগিব তে 15.5 ৰ পৰা 3.5 যদি মাইনাস কৰো তেনে এটো পাম আমি কি 12 সেন্টিমিটাৰ এটো পাম এটো আছিল ফাৰ্স্টত কোশ্চেনটো ডেসক্ৰিপচন তেতিয়া কোশ্চেন হিচাপে আমাক কি দিয়া আছে এটো আগত হেডলাইনত লিখি লব লাগিব এতে সলিউশন আহি কেনে সলিউশন যে কি দিয়া আছে কি পুতলাটোৰ উচ্চতা কিমান দিয়া আছে 15.5 সেন্টিমিটাৰ এতেকে পুতলাটোৰ উচ্চতা 15.5 হয় এটো তেনলে আমাৰ শংকুৰ উচ্চতা কিমান হ'ব এতেকে শংকুৰ উচ্চতা আমি কিমান ধৰিম h ইকুয়াল টু কি কৰিব লাগিব এই টোটাল যেটো আমাৰ 15.5 দিয়া আছে এখিনি ইয়াৰ পৰা এখিনি মাইনাস কৰিব লাগিব মাইনাস কৰি এখিনি আমাৰ ওলাব তেমান কিমান হ'ব 15.5 - 3.5 এটো সেন্টিমিটাৰ মাইনাস কৰিব লাগিব তো 15.5 ৰ পৰা 3.5 মাইনাস কৰিলে কি হ'ব 12 সেন্টিমিটাৰ হ'ব এটো আমাৰ কি এখিনি 12 হ'ব তো একচুয়ালি আমাৰ শংকুৰ উচ্চতাত আমাৰ যেটো শংকুৰ যেতিয়া আমি পৃষ্ঠকালি ওলাম তেতিয়া আমাৰ উচ্চতাটো নালাগে কিন্তু এই l যদি আছে হেলনীয় উচ্চতাৰ কাৰণে তোমাৰ এটা ফৰ্মুলা আছে স্পেশালিটি ওলাই ল'ব লাগিব আচ্ছা আকৌ এতে যেটো ব্যাসাৰ্ধ দিয়া আছে এটো 3.5 এই ব্যাসাৰ্ধটো কি হ'ব এই অৰ্ধগোলকৰ ব্যাসাৰ্ধ আৰু শংকুৰ ব্যাসাৰ্ধ কি হ'ব একে হ'ব আকেকে তো লিখি ল'ব লাগিব এতেকে শংকু আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ ব্যাসাৰ্ধৰ সাধাৰণ কি ধৰা হয় r ইকুয়াল টু কিমান হ'ব 3.5 সেন্টিমিটাৰ এটো হল কি অৰ্ধগোলক আৰু শংকু দুটা একে আছে কাৰণে একেলগে লিখি দিব লাগিব এতিয়া আমাৰ কি ওলাই ল'ব লাগিব যে আমাৰ ফৰ্মুলা হিচাপে এতে যেটো ফৰ্মুলা দিয়া আছে এই ফৰ্মুলা পাই r l ৰ মানটো নাই l ৰ মানটো আমাৰ ওলাই ল'ব লাগিব l মানে কি হেলনীয় উচ্চতা এতেকে শংকুৰ হেলনীয় উচ্চতা এটো ওলাই ল'ব লাগিব হেলনীয় উচ্চতা কি দিয়ে বুজা হয় ফৰ্মুলা l ইকুয়াল টু ফৰ্মুলা হল √r² + h² এটো হল কি শংকুৰ হেলনীয় উচ্চতাৰ ফৰ্মুলা দ্যাট ইজ l ইকুয়াল টু √r মানে এতে 3.5 দিয়া আছে 3.5 স্কয়ার প্লাস h মানে কোনটোৰ h শংকুৰ h এটো কিমান ওলাইছে আমি 12 তাহলে কি হ'ব 12 স্কয়ার
ইকুৱেল টু এল ইকুৱেল টু 3.5 যেতিয়া আমি স্কোৱাৰ কৰিম 3.5 পূৰণ কৰিলে কিমান পাম 12.25 পাম এইটো প্লাছ আৰু 12 বাৰ স্কোৱাৰ কৰিলে কিমান হ'ব 144 তেতিয়া এল ইকুৱেল এই দুটা আমি যোগ কৰিম এই দুটা যোগ কৰিলে পাম 156.25 এতিয়া ষ্টুডেণ্টক মই দেখাই দিছোঁ ৰাফ কৰি ৰাফখন ষ্টুডেণ্টক লিখিব নালাগে ইয়াতে যেমন এইটো 12.25 আৰু ইয়াতে কৈছে 144 এই পয়েন্টের পিছৰ এই পানে হ'ব হোল নম্বৰ তাৰপৰা 144 এই দুটা বাকি থাকিলে এনে দুটা এনে 0 বহাই দিব ষ্টুডেণ্ট প্লাছ কৰিলে আহিব 5 এটা আহিব 2.2 আৰু 4 6 1 আৰু 4 5 1 এই যে 156.25 156.25 এতে 150 এটা আকৌ ৰুট ওলোৱাৰ নিয়ম কি তো এইটো মই ডাইৰেক্ট ৰুট নাই এইটো ৰুট ওলোৱাৰ নিয়ম আছে ক্লাছ 8 ত ষ্টুডেণ্টে পাইছে ক্লাছ 8 ত যে ডিভিজন মেথড মানে কি কোৱা হয় হৰণ পদ্ধতিৰে আমি এই পয়েন্টৰ কি কৰিব পাৰি বৰ্গমূল ওলাব পাৰি এতে কিমান আছে 156.25 এটো আছে এটো কাৰণে কি কৰিব লাগিব হৰণ পদ্ধতিৰ হফালৰ পৰা এনেকৈ দুটা কৰি ঘৰ এনেকৈ আস্তানি ল'ব লাগিব তাৰপিছত লাষ্টত যদি এটা থাকে এটাই আজ দিব লাগিব ইয়াতে আমি যিমান লিখিম সাপোজ 1 লিখলে ইয়াতে 1 এ লিখিব লাগিব এতে 1 আৰু 1 মাল্টিপ্লাই কৰিলে 1 হ'ব আমি 2 কৰিব নোৱাৰি কাৰণ ইয়াতে আছেই 1 তাৰপিছত এই 56 কাটি আনিব লাগিব একে দুটা একেলগে কাটি আনিব লাগিব কাৰণ ইয়াতে যদি 1 লিখে ইয়াতে প্লাস 1 কৰিব লাগিব তাহলে ইয়াতে কি হ'ব 2 আকৌ ইয়াতে যদি 2 হয় ইয়াতে যদি 2 দিও ইয়াতে 2 দিব লাগিব ইয়াতে যদি 3 দিও ইয়াতে 3 দিব লাগিব তাহলে 3 দিলে তো বেছি হৈ যাব তাহলে ইয়াতে কিমান দিব লাগিব 2 ইয়াতে 2 দিলে ইয়াতে 2 দিব লাগিব তে 2 আৰু 22 মাল্টিপ্লাই কৰিলে কিমান হ'ব 44 এটো হ'ব আমি এটোৰ পৰা এটো মাইনাস কৰিলে 12 থাকিব তাৰপিছত পয়েন্ট দুটা টানিব লাগে নাতে পয়েন্ট দিব লাগিব 25 এনেকৈ টানিব নিব লাগিব তাৰপিছত আকৌ এটো 2 যোগ কৰিব লাগিব 2 যোগ কৰিলে এতে কিব 2 দিয়ে 4 এতে থাকিব 2 আৰু এতে যদি 5 দিও এতে 5 দিব লাগিব এতে 5 আৰু 5 হে মিলিব এতে 5 এতে 5 দিব লাগিব তাহলে 5 আর 5 এটো পূরণ করলে এটো হবে 112.25 হবে এতে 0 আহিব মিন্স কি স্টুডেন্টক দেখাই আছো আকৌ যে 156.25 ৰ যেটো বৰ্গমূল ওপৰত যেটো ওলাইছে হেতু লব লাগিব তে গতিকে ইয়াতে কোৱেশ্চনটো ডাইৰেক্ট l ইকুৱেল টু কিমান হ'ব 12.5 সেন্টিমিটার এটো l টো ওলাই লব লাগিব কোৱেশ্চন স্টুডেন্টে এতে আহিব এই হং পুতলাটোৰ কি কৈছে মুঠ পৃষ্ঠকালি এতেকে পুতলাটোৰ মুঠ পৃষ্ঠকালি ইকুৱেল টু কি কৰিব লাগিব এই পুতলা যে দেখাই আছো মই মুঠ পৃষ্ঠকালি মিন্স কি এই অৰ্ধগোলকটো যেটো দিয়া আছে আৰু এই হংকু যে দিয়া আছে এই হংকুৰ দুটা প্লাস কৰিব লাগিব তেনেহলে এটো মুঠ ওলাব আকৌ হেলনি উচ্চতা মানে কি বুজাই আছে এতে যে আমি হেলনি উচ্চতা ওলাইছে এতে 12.5 হেলনি উচ্চতা মানে এটো হেলনি উচ্চতা ইয়াৰ পৰা এটো কি হ'ব এটো হেলনি উচ্চতা হ'ব এটো হ'ব 12.5 সেন্টিমিটার এটো হ'ব হেলনিয়া উচ্চতা তো মুঠ পৃষ্ঠকালি ফাৰ্ষ্টত কি কৰিব লাগিব অৰ্ধগোলকৰ পৃষ্ঠকালিৰ লগত এই হংকুটো প্লাস কৰিব লাগিব কাৰণ এই দুটা প্লাস কৰিলে আমাৰ কি ওলাব মুঠ ওলাব এটা অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস কি হ'ব আমাৰ হংকুৰ পৃষ্ঠকালি গল তো এতে অৰ্ধগোলকৰ পৃষ্ঠকালি ফৰ্মুলা কি 2 পাই r স্কয়ার প্লাস হংকুৰ পৃষ্ঠকালি ফৰ্মুলা কি পাই r l তো ষ্টুডেন্টৰ সমাধান যাতে সহজ হয় তাৰ কাৰণে তো কমন ল'ব পাৰিব এতে পাই r আছে এতে পাই r আছে গতিকে পাই r কমন যাব পাই r কমন গলে এতে 2 এক্সট্ৰা থাকিল যেতে আমি r কমন লৈছে এতে আছে r স্কয়ার এতে আছে r কমন লৈছে তাহলে এটা r থাকিব প্লাস এতে পাই r তো কমন গৈছে অকল l টো থাকিব এতে কি হ'ব l এটা পাই মিনিটস কি সকলে জানে যদি কোশ্চেনত লিখা না থাকে পাই মান 22/7 ধৰিব লাগে এটো r মানে কি ব্যাসাৰ্ধ এতে ব্যাসাৰ্ধ দেখাই আছো এই যে আপনার ব্যাসাৰ্ধ যেটো 3.5 এই অৰ্ধগোলক আৰু হংকুৰ ব্যাসাৰ্ধ একে গতিকে r মান কি হ'ব 3.5 হ'ব তাৰপিছত এতে 2r 2 * 3.5 প্লাস l মানে কিমান ওলাইছে আমি l মানে 12.5 এই যে l কোশ্চেনত দেখাই আছে এটো l মানে হেলনিয়া উচ্চতা তে এটো কাটাকাটি কৰিব পারবে স্টুডেন্ট এটো লগত এটো কাটি দিব স্টুডেন্ট কিমান হ'ব তে 0.5 তাহলে তে কি থাকিল এতে 22 * 0.5 থাকিল ইনটু 2 আর 3.5 মাল্টিপ্লাই কৰিলে কিমান পূৰণ কৰিলে কিমান হ'ব 7 প্লাস এই দুটা কিমান হ'ব 12.5 তো এতে দেখাই আছে স্টুডেন্টক এতে কিমান আছে 2 আৰু 3.5 এতে 35 লিখি কেনে 2 দি কেনে হৰণ কৰিব পূৰণ কৰিব স্টুডেন্টে
পূৰণ কৰিলে 5 × 10 = 10 1 2 3 7 এতিয়া কি আছে 1 ঘৰ পিছত পয়েন্ট আছে গতিকে ইয়াতে পয়েন্ট বহাই দিব পয়েন্ট বদলাতে কিমানটো থাকিল 7 থাকিল ইয়াতে এনে কিমান থাকিব 7 গতিকে 7 টো ইয়াতে লিখিব ষ্টুডেণ্ট 7 এবাৰ এই দুটা প্লাস কৰিব এবাৰ 0.5 এর লগত আমি যদি 22 পূৰণ কৰোঁ আমি যিকোনো সংখ্যাৰ লগত যদি আমি 0.5 পূৰণ কৰোঁ তাহলে সংখ্যাটো আধা ল'ব লাগে সাপোজ এতে 0.5 আছে এতে 22 আছে এটাৰ লগত এটো পূৰণ এই সংখ্যাটোহে আধা হ'ব তাহলে 22 ৰ 11 কিমান হ'ব 11 পূৰণ সাপোজ এতে যদি 10 থাকে তাহলে এতে 5 লিখলে হ'ব এটো মানে এটো এতিয়া এটো এই দুটা যদি আমি যোগ কৰোঁ কিমান হ'ব এটো 19.5 এবাৰ এটো পূৰণ কৰাৰ ক্ষেত্ৰত এটো পূৰণ কৰিলে আপোনাৰ ওলাব 214.5 এটা সেন্টিমিটার স্কয়ার তো ইমান ক্যালকুলেশন দেখাই দেওয়া সম্ভব নয় টাইমেরও কথা আছে তো এক স্টুডেন্টে খালি অকল কি করে বলে এখানে রাফ এখানে স্টুডেন্টের কারণে কি রাফ এই যে এত সাইটৰ যে লিখা আছে রাফখিনি এই রাফখিনি স্টুডেন্টে লিখিব নালাগে খালি অকল পিকচাৰটো এই পিকচাৰটো আৰু এই সমাধান যে দিয়া আছে আমাৰ এই পিকচাৰৰ লগত এই সমাধানখিনিহে স্টুডেন্টে দেখাব লাগিব তো এটো আছিল আজিৰ 3 নম্বৰ ভিডিও তো স্টুডেন্ট যদি ভাল লাগে तर मोर चैनल तो लाइक और सब्सक्राइब करिब धन्यवाद और नेक्स्ट भिडियोर कारणे যদি क्वेश्चन नम्बर एटु जेमन क्वेश्चन नम्बर 3 আছিল যদি क्वेश्चन नम्बर 4 লাগে তেনলে नेक्स्ट ভিডিওটো চাব তাকো সলিউশনটো আৰু একবাৰ ভাল কৰি দেখাই দিছি স্টুডেন্টক এটো আছিল সলিউশন